টেকনিকেললৈ আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আমি আজি ডিছকাছ কৰিম 21 নৱেম্বৰৰ কাৰণে নিফটি আৰু বেংক নিফটি। যোৱাকালি ভিডিঅ'ত আমি এটা জনাইছিলোঁ যে মাৰ্কেট বোধহয় তলত আহিব পাৰে, গেপ ডাউন খুলি পেলাই তলত আহিব পাৰে। সেইটো নহ'ল, উল্টা হ'ল আজি। উল্টা এইকাৰণে হ'ল যিহেতু যোৱাকালি বন্ধ আছে, তাৰ কাৰণে ইয়াতে শ্বৰ্ট কাভাৰিঙৰ ৰেলীটো দিলে। শ্বৰ্ট কাভাৰিং যিটো হ'ব লগা আছিল, সেইটো শ্বৰ্ট কাভাৰিং আজি হ'ল। এতিয়া কি হ'ব, মাৰ্কেটখন অলপমান কি হৈছে, ষ্টেবিলিটি ল'ব ধৰিছে হয়, বাট ৰিলায়েন্স বা এইবোৰ যিবোৰ শ্বেয়াৰ আছে সেইবোৰ সিমান এটা পাৰ্টিচিপেট হোৱা নাই। তো মাৰ্কেটখন বোধহয় আৰু এবাৰ তললৈকে আহিব পাৰে। কিন্তু আৰু এটা কথা, 20 তাৰিখ যিটো ইলেকশ্যন হ'ব তাৰ ওপৰত ভিত্তি কৰি পেলাই ৰিয়েকশ্যন দিব 21 তাৰিখে। চ' মাৰ্কেটখনত এতিয়াও যে এটা বহুতে ডাঙৰ মুভমেণ্ট আহিব তেনেকুৱা লগা নাই। যদি দেখা যায় যে 21 তাৰিখে যদি মাৰ্কেটখনে গেপ আপ খোলে, গেপ আপ খুলিলে কি হ'ব, গেপ আপ খুলি পেলাই আৰু এবাৰ ওপৰলৈকে যাব পাৰে, তেতিয়া 24,000লৈকে যাব পাৰে। যদি গেপ ডাউন মাৰিলে কি হ'ব, দুয়োফালে আকৌ এবাৰ এই যিটো গেপ আছে সেই গেপটো ফিল আপ কৰিব আহিব পাৰে। চ' গেপটো কিমানত আছে আপোনাৰ 24,077। চ' এইটো লেভেললৈকে আহিব পাৰে। শ্বৰ্ট কাভাৰিং মুভত আজি 300 পইণ্ট ওপৰত গৈছে, 260 পইণ্টছ ওপৰত গৈছে। তো সেইখিনি ঠিক আছে। যদি ৰিয়েল ৰিকভাৰী হয় তেনেহ'লে মানডে আমি গম পাই যাম, 21 তাৰিখে গম পাই যাম। কিন্তু এটা ঠিক আছে যে পুট ৰাইটিং আজি হৈছে মাৰ্কেটত, যিটো পুট ৰাইটিংখিনি ভালেখিনি হৈছে। আৰু যিটো 400ত যে যোৱাকালি পুট ৰাইটিং কৰিছিল, তেওঁলোকে বোধহয় অলৰেডি ডিচাইড কৰি দিছিল যে আজি শ্বৰ্ট কাভাৰিং হ'ব। চ' তেওঁলোকৰ মতে হ'ল। কিন্তু কল ৰাইটিঙত আজি 23,500ৰ কল ৰাইটাৰ ট্ৰেপছ আছিল, তেওঁলোকে অলৰেডি হেৰি কৰিলে আৰু শ্বিফ্ট কৰিলে তেওঁলোকৰ পজিশ্যন 23,900লৈকে। চ' কিন্তু এটা কথা, 23,700তো কল ৰাইটিং আছে। গতিকে মেইন এতিয়া 21 তাৰিখৰ ওপৰত কথা। 23,700ত যদি ওপৰত যদি মাৰ্কেটখন গুচি যায় তেনেহ'লে এইবোৰ ট্ৰেপ হৈ পেলাই চিধা 23,900লৈকে আহি যাব পাৰে। গতিকে খুব বেছি 24,000ৰ পিছত আকৌ এবাৰ মাৰ্কেট অলপমান কনচলিডেট কৰিব বা অলপমান প্ৰফিট বুকিং আহিব পাৰে তেতিয়া। চ' এইখিনি হৈছে আপোনাৰ নিফটিৰ ওপৰত। গতিকে নিফটি কমপ্লিটলি গেপ আপ আৰু গেপ ডাউনৰ ওপৰতে আছে এতিয়া, যিটো হয়। কিন্তু আমাৰ এনেকুৱা লগা নাই যে মাৰ্কেটখন এটা ইমান সোনকালে মুভমেণ্ট দিব। মোৰ এনেকুৱা কিয় লাগি আছে, মাৰ্কেটখন লাষ্টত গৈ পেলাই এক্সপাইৰী 23,500 মানতে ক্লজিং দিব লাগে, তেনেকুৱা লাগি আছে এক্সপাইৰীলৈকে। যদি গেপ আপ মাৰে তেনেহ'লে ডাঙৰ এটা শ্বৰ্ট কাভাৰিং হৈ পেলাই বোধহয় 23,850 বা 900লৈকেও গুচি যাব পাৰে মাৰ্কেট। চ' এইটো এটা চান্স আছে। এইটোৱে ভিডিঅ'টো ছুটি হ'ব, কাৰণ আজি যিটো মাৰ্কেট হ'ল, মাৰ্কেটখন কমপ্লিটলি শ্বৰ্ট কাভাৰিঙতে ৰিয়েকশ্যন দিছে। গতিকে ইয়াৰ কোনো এটা ডাঙৰ এটা এনালাইচিছ কৰিব নোৱাৰি কোনফালে গতি হয়। আৰু আমি জানিব লাগিব গেপ আপ আৰু গেপ ডাউন কোনটো হয়। গেপ আপ যদি হৈ যায় তেনেহ'লে শ্বৰ্ট কাভাৰিং হৈ পেলাই ডাঙৰ মুভমেণ্ট দিব, আৰু গেপ ডাউন হ'লে আকৌ এইটো এবাৰ এইটোলৈকে তললৈকে আহি যাব পাৰে, এইটো লেভেললৈকে। আজি IT ছেক্টৰত মুভমেণ্ট দিছে। IT ছেক্টৰত আমাৰ এটা ছেক্টৰ ভাল লাগি আছিল, IT ছেক্টৰ আজি ভালেখিনিয়ে ৰিটাৰ্ণ দিছে, মানে 3% মান ওপৰত আছে কিছুমান শ্বেয়াৰ। নেক্সট আছে বেংক নিফটি। কিন্তু এটা কথা, বেংক নিফটিয়ে যদিও ওপৰলৈকে গৈছে হয়, কিন্তু এনেকুৱা ডাঙৰ কেণ্ডেল এডাল আহিব পাৰে। গতিকে বেংক নিফটিত অলপমান হুঁচিয়াৰ থাকিব লাগিব, বিশেষকৈ HDFC বেংক অলৰেডি ভালেখিনি ওপৰত আহি গৈছে। গতিকে তলৰ পৰা চাব গ'লে প্ৰায় 100 পইণ্টৰ মুভমেণ্ট। গতিকে হিট আৰু মিছ যদি হয় HDFC বেংকৰ পৰা আহিব নেক্সট। চ' বেংক নিফটি অলপমান নজৰ ৰাখিব লাগিব। আৰু যিফালে আহিব মুভ, সেইফালে ডাঙৰ মুভহে আহিব। বেংক নিফটি যদি শ্বৰ্ট কৰে তেনেহ'লে শ্বৰ্ট কৰিব বেংক নিফটি, আৰু যদি লং কৰিব লাগে তেনেহ'লে নিফটি। এনেকুৱা এটা ষ্ট্ৰেটেজি লৈ যাব লাগিব মাৰ্কেটত। আৰু আমি যিটো কৈছিলোঁ লটাৰী কিনিম বুলি, লটাৰী মানে কি, অপশ্যনে হয়। 22,900 মানত যদি পাওঁ তেনেহ'লে এটা অপশ্যন, মানে নেক্সট মাহৰ কাৰণে এটা কল ল'লোঁ হয়। এইটো একদম কিন্তু সেইটো লেভেল এতিয়াও অহা নাই, গতিকে আমি ইমান সোনকালে নলওঁ। 900লৈকে মোৰ আহিব লাগে এনেকুৱা লাগি আছে মাৰ্কেটখন, কাৰণ ৰিলায়েন্স তথাপিও উইক, আৰু HDFC বেংকেহে মাৰ্কেটখন ওপৰত উঠা আছে। চ' সেইটো ইমানখিনিয়ে আজিৰ ভিডিঅ'টোত।